নগৰ এখন আজব আৰক্ষীবিহীন আৰক্ষী চকী নামত আছে আৰক্ষী চকী কিন্তু নাই এজন আৰক্ষীৰ 1983 চনতে ৰূপহীহাট আৰক্ষী থানাৰ অন্তৰ্গত পুৰণি গুদামৰ নামপানী গাঁৱত স্থাপন কৰা হৈছিল নামপানী গাঁও আৰক্ষী চকীখন পূৰ্বৰ আৰক্ষী চকীখনত নতুনকৈ বিল্ডিং নিৰ্মাণ কৰি আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছিল কিন্তু বৰ্তমান সময়ত আৰক্ষী চকীত নাই কোনো এজন আৰক্ষী যাৰ ফলত পৰিত্যক্ত হৈ পৰিছে নামপানী গাঁও আৰক্ষী চকীখনৰ ভিতৰত থকা লকআপ আৰু কোঠাসমূহ বৰ্তমান সময়ত ড্ৰাগছ মদ জুৱাৰীৰ আড্ডাস্থলীলৈ পৰিণত হৈছে এক প্ৰকাৰ অপৰাধী ৰম্য ভূমিলৈ পৰিণত হৈছে আৰক্ষী চকীখন ৰূপহী আৰক্ষী থানাৰ অন্তৰ্গত নামপানী গাঁও আৰক্ষী চকীখনে সামৰি আছে তিনিখন কিছা মটৰ সহস্ৰাধিক ৰাইজক বৰ্তমান পৰিত্যক্ত আৰক্ষী চকীখন অপৰাধী ঘাটিলৈ পৰিণত হোৱাত বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে অঞ্চলৰ সাধাৰণ ৰাইজৰ পুৰণি এই পৰিত্যক্ত আৰক্ষী চকীখনত আৰক্ষী নিয়োগ কৰি সক্ৰিয় কৰি তুলিবলৈ অসমৰ মুখ্যমন্ত্ৰী তথা গৃহমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কাটৰ অনুৰোধ জনাইছে ৰাইজে আইখন স্থাপন কৰা হৈছিল ৰাইজৰ মানে আবালৰ বৃদ্ধ বনিতা যাক ক'ব পাৰি আমাৰ গোটেই হিন্দু মুছলমানৰ মাজতে এই জেগাটো পাতিছোঁ নহয় আমি মানে এসময়তো ভাষা আন্দোলন হ'লতো বহুত ধৰণৰ কিবা কিবি পৰিচয় হৈছিলে বেয়া পৰিৱেশটোলৈ নহওক বুলি আমি দুই সম্প্ৰদায় গোট খাই তিনিটা কিচামৰ মানুহ ইয়াত আছে হালৰগাঁও কুমাৰগাঁও পানীগাঁও তাৰ মানুহখিনি গোট খুৱাই পেলাই আমি মিটিং কৰিলোঁ মিটিং কৰাৰ পিছত যে আৰক্ষী বাহিনীটো আমাৰ গতি নহ'ব আৰক্ষী বাহিনীয়ে একো কৰিব নোৱাৰে গতিকে আৰক্ষী লগ আৰক্ষীয়ে আমাৰ দৰখাস্ত দিছোঁ তেওঁলোকে গুৱাহাটীলৈ যাব দিছে আৰু আমি গাঁৱতে সেই কাগজৰ অনুক্ৰমে গুৱাহাটী পাইছোঁ তেওঁলোকে দেখিছে যে গাঁৱৰ মানুহ খেদি আহে সেইটো কি কাৰণ নিশ্চয় কিবা এটা আছে তেওঁলোকে ইনকুৱাৰী কৰিলে ইনকুৱাৰী কৰি দেখিলে যিটো হয় এখন মাটি দিছে 8 বিঘা কথা 3 কথা আলোচনা মাটি ম্যাদী পট্টা মাটি দিছে ৰাইজে কিন্তু থানাখন হওক সকলো মানুহ শান্তিত থাকক এতিয়া হৈছে আৰক্ষী চকী ঘৰটো আছে ঘৰটো সজা আছে মইনা নাই গতিকে আমাৰ মইনা আনি দিয়ক আমাৰ মইনা লাগে নহ'লে মাটি বাৰী পইচাখিনি চৰকাৰে দিয়ক আমাক ভাৰতীয় বিএছএফ জোৱানে পুছবেক কৰা বাংলাদেশী লোকক বাংলাদেশৰ নাগৰিকে গ্ৰহণ নকৰাক লৈ ক্ষুব্ধ হৈ পৰিছে মানকাছাৰৰ একাংশ স্থানীয় ৰাইজ নিজৰ দেশৰ নাগৰিকক গ্ৰহণ নকৰি সম্পূৰ্ণৰূপে আইন বিৰোধী কাম কৰিছে বাংলাদেশী নাগৰিকে প্ৰয়োজনত চৰকাৰে শ্বুট এট ছাইটৰ অৰ্ডাৰ দিব লাগে বুলি মন্তব্য কৰিছে মানকাছাৰৰ একাংশ সচেতন লোকে উল্লেখযোগ্য যে ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰা বাংলাদেশীকে ধৰি সীমান্তৰে নিজৰ দেশলৈ প্ৰেৰণ কৰা কাৰ্যক বিৰোধিতা কৰিছে বিজেপিৰ লগতে বাংলাদেশী যেটো পুছবেক চলি আছে মানকাছৰ বৰ্ডাৰ দি বাংলাদেশলৈ যিবোৰ মানুহ তেওঁলোকে অৰিজিনেলি বাংলাদেশী হয় বাংলাদেশৰ পৰা আহিছে আৰু তেওঁলোক বাংলাদেশত পঠিয়াইছে গতিকে বাংলাদেশী মানুহ বাংলাদেশী বিজেপি তেওঁলোকে এই মানুহবোৰক লৈ ল'ব লাগে একচেপ্ট কৰিব লাগে তাৰ পৰিৱৰ্তে তেওঁলোকে একচেপ্ট কৰা নাই এইটো এটা আইন বিৰুদ্ধ কাম কৰি আছে বাংলাদেশী মানুহবোৰে গতিকে অসম চৰকাৰ বা ইণ্ডিয়ান চৰকাৰে এটা একচন ল'ব লাগে লাগিলে যুদ্ধ কৰক না ইমান গাল বাংলাদেশী ডেইলি বাংলাদেশত পঠিয়াই দি আছে আৰু বিজেপি একচেপ্ট নকৰিব আৰু উল্টা হুলস্থুল কৰি থাকিব এতিয়াও এই মানুহবোৰ যে ৰ'দত আছে মানুহবোৰ খাৰা তেওঁলোকৰে মানুহ তেওঁলোকে পৰিচয় দি আছে বাংলাদেশৰ সব বেংগলী কথা কয় তেওঁলোকৰ পৰিচয় গাঁৱৰ মানুহ ভায়েক ককায়েক সবকে চিনি পায় সব আমি কেইদিন আগতেও দেখিছোঁ বাংলাদেশত গৈ লাষ্টত গৈ বাংলাদেশী অকলে লৈছে তেওঁৰ ফেমিলিত গুচি গৈছে গতিকে এই বাংলাদেশী মানুহবোৰক অতি সোনকালে তেওঁলোকে একচেপ্ট কৰিব লাগে মানকাছাৰৰ লোক নিৰ্মাণ বিভাগৰ পথৰ দুৰৱস্থা যান বাহনেৰে নহয় খোজকাঢ়ি যাব নোৱাৰে মানকাছাৰৰ এখন সদাব্যস্ত পথেৰে টানগাঁও অইডুবা পথৰ বিধ্বস্ত ৰূপ এয়া প্ৰতিদিনে কেইবা সহস্ৰাধিক যান বাহন আৰু ৰাইজৰ যাতায়াতৰ একমাত্ৰ মূল পথটোৱে এতিয়া দুৰ্ভোগ ভোগাইছে সকলোকে 44 লাখ টকা আবণ্টন দিছিল যদিও নামমাত্ৰ কাম কৰি সমুদায় ধন আত্মসাৎ কৰাৰ অভিসন্ধি ৰচিছে কাম লাভ কৰা ঠিকাদাৰ শুভম কুমাৰ সাহা নামৰ ঠিকাদাৰজনে এই অভিযোগ ৰাইজৰ কালাপানী মণ্ডল বিজেপিৰ সভাপতি শেখ ফৰিদ আহমেদে ঠিকাদাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিভাগীয় কৰ্তৃপক্ষৰ লগতে জিলা আয়ুক্তক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় মানকাছাৰ সমষ্টিৰ যি পূৰ্বাঞ্চল আছে পূৰ্বাঞ্চলৰ একমাত্ৰ ৰাস্তা টানগাঁও টু অইডুবা যিখন ৰাস্তাৰ কাম প্ৰায় 6 মাহ আগত শুভন কুমাৰ সাহা নামৰ কণ্ট্ৰাক্টৰ এজনে 44 লাখ টকীয়াৰ কাম কৰিছে কিন্তু আমি দেখা পাই আছোঁ এইবেলি য'ত কাম কৰিছে তাতে বেছিকৈ গাড্ডা হৈছে মানে ভাঙি চিঙি চুৰমাৰ হৈছে ইতিমধ্যে আমি দেখা পালোঁ আজি এটা মাছৰ গাড়ী আৰু লগতে এটা ডাম্পাৰ গাড়ী তাত ফাঁচি গৈ আছে মানে সৰু গাড়ীটো যাবই নোৱাৰে ডাঙৰ গাড়ীও আজি তাত ৰখি গৈ আছে তো এই যিখন ৰাস্তা আমাৰ লাইফলাইন ৰাস্তা ইয়াৰ প্ৰায় 7-8টা গাঁও পঞ্চায়ত আছে আমাৰ এইখন ৰাস্তাত তো আমি বিভাগীয় কৰ্তৃপক্ষক কওঁ যে যোনজন ঠিকাদাৰে কামখন কৰিলে তাত
তদন্ত কৰিব লাগে আৰু ৰাস্তাটো আমাৰ অতি সোনকালে মেৰামতি কৰি দিব লাগে যিহেতু এইখন ৰাস্তাৰে আমাৰ ষ্টুডেণ্টবিলাক হাটশিঙাৰী যাবলগীয়া হয় মানকাচৰতো যাবলগীয়া হয় আৰু কালাপানীতো যাবলগীয়া হয় যদি ৰাস্তাখন এনেকুৱা ধৰণৰ হয় তেনেহ'লে আমাৰ বহুত বিপদ হৈ যাব কামাৰহাটত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত ব্যাপক দুৰ্নীতি 127 নং ৰাষ্ট্ৰীয় ঘাইপথৰ গদাধৰ নদীৰ ওপৰত থকা দলং নিৰ্মাণত নিৰ্মাণকাৰী সংস্থাই দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ নিৰ্মাণ সম্পূৰ্ণ নহওঁতে দলঙৰ ঢালাইত মেলিছে ফাট ৰাইজৰ অভিযোগৰ ভিত্তিত উপস্থিত হোৱা সাংবাদিকৰ কেমেৰা দেখি খৰ্গহস্ত হৈ পৰে অভিযুক্ত নিৰ্মাণ প্ৰতিষ্ঠানৰ কৰ্মচাৰী নিৰ্মাণকাৰী সংস্থা জে ইনফ্ৰাটেক প্ৰাইভেট লিমিটেডৰ বিৰুদ্ধে সৰব স্থানীয় ৰাইজ পৰ্যাপ্ত ৰড চিমেণ্টৰ অবিহনে ঢালাই নিৰ্মাণৰ অভিযোগ সংস্থাটোৰ বিৰুদ্ধে সাংবাদিকৰ কেমেৰা দেখি পলাই হাৰে কৰ্মচাৰীয়ে দুৰ্নীতিৰ অভিযোগ সন্দৰ্ভত প্ৰশ্ন কৰা সাংবাদিককো অভব্য আচৰণ কৰে যে ইনফ্ৰাটেকৰ ভুলৰ বাবে গধুৰ বাহন যাতায়াত কৰিলে দলংখন ভাঙি পৰা আশংকাত ভুগিছে এতিয়া ৰাইজে তাৰমানে আমাৰ 127 নম্বৰ যিটো ঘাইপথ আছে এইটো ওপৰেদি যিটো দলং আছে এইটো আলোকজাৰী মহামাৰী বুলি কয় তাৰমানে আমাৰ যিটো দলঙৰ কাম হৈ আছে আমি দেখা পাইছোঁ মানে বহুত বেমেজাজি কাম চলি আছে বহুত দুৰ্নীতি কাম চলি আছে কাৰণ সিহঁতে সেইদিনে মানে দেখি আমি দেখা পাইছোঁ মানে ৰড যিমানকৈ মানে ডিষ্টেঞ্চ দিব লাগে সিমানটো দিয়া নাই আৰু তাতো বানো নাই তাৰপৰা মই কোৱাৰ পিছত সিহঁতে 10-15জন মানুহ আহি কমচে কম 4-5 ঘণ্টা বান্ধাৰ পিছতহে মানে সেইটো মানে কামটো সমাধা কৰিলে আৰু এইটো মানে বান্ধ দিয়া নাই আমি আহাৰ আগতে সি ঢালি থৈছে বুলি দেখিছোঁ আৰু সেইকাৰণে তাৰপিছত এইটো সিফালে যিটো চলি আছে কামটো সিফালে ঢালাইটো এনেকৈ দিছে মানে পুৰা ঢালাইটো একদম পুৰা ফাটি গৈছে আপোনালোকে ভিডিঅ' চাব পাৰিব কেনেকৈ সেইটো ঢালাইটো মানে দিছে সিফালে কোন কোম্পানীৰ কাম কৰিছে জে ইনফ্ৰাটেক বুলি মানে আগত জানটো বুলি মানে শুনা পাইছিলোঁ এতিয়াও শুনা পাইছোঁ যে জে ইনফ্ৰাটেক কোম্পানীটো কাম কৰি আছে যাত্ৰীক মাধমাৰ সুধাই বৃদ্ধি পাব বাহনৰ ভাড়া দুৰণিবতীয়া বাছৰ ভাড়া বাঢ়িব 70% পৰ্যন্ত যাত্ৰীসকলে ন্যূনতম বাছ ভাড়া হ'ব 20 টকা বাছ সন্থাসমূহে বাছ ভাড়া বৃদ্ধিৰ বাবে হুমকি দিছে ৰাজ্য চৰকাৰক ভাড়া বৃদ্ধিৰ প্ৰস্তাৱ প্ৰদান কৰিছে টুৰিষ্ট ট্ৰান্সপৰ্ট এছ'চিয়েশ্যনেও বঢ়াব বাহনৰ ভাড়া সন্থাটোৱে নতুন ভাড়া সন্দৰ্ভত জাৰি কৰিছে জাননী বাছৰ ভাড়া বাঢ়িব পাৰে বাছৰ ভাড়া বঢ়াৰ এটা তেওঁলোকে প্ৰস্তাৱ দিছে দুৰণিবতীয়া বাছৰ ভাড়া 70% বৃদ্ধিৰ এটা প্ৰস্তাৱ তেওঁলোকে আগবঢ়াইছে আৰু যাত্ৰীসকলে ন্যূনতম বাছ ভাড়া 20 টকা হ'ব বুলি তেওঁলোকে এই প্ৰস্তাৱ আগবঢ়াইছে কাৰণ বাছ ভাড়া বৃদ্ধিৰ বাবে তেওঁলোকে বাছ সন্থাসমূহে হুমকি দিছে আৰু প্ৰস্তাৱো প্ৰদান কৰিছে টুৰিষ্ট ট্ৰান্সপৰ্ট এছ'চিয়েশ্যনেও বঢ়াব বাহনৰ ভাড়া সন্থাটোৱে নতুন ভাড়া সন্দৰ্ভত জাননী জাৰি কৰিছে পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি আৰু তাৰ সম্পূৰ্ণ মাধমাৰ পৰিছে এতিয়া সৰ্বসাধাৰণৰ মূৰত আৰু যিদৰে পৰিবহণ ব্যৱস্থাটোৱে ধাৰাবাহিকভাৱে ভাড়া বৃদ্ধিৰ এক প্ৰকাৰ হুংকাৰ প্ৰদান কৰিছে আনফালে নৈশবাছসমূহত ইতিমধ্যে ভাড়া বৃদ্ধিৰ গোটেই প্ৰসংগটো কাৰ্যকৰী হৈছে তেনে মুহূৰ্তত কিন্তু এইবাৰ বিশেষকৈ বাণিজ্যিক বাহন যিসমূহ বাহন গুৱাহাটীৰ পৰা শ্বিলং অৰুণাচল বা নাগালেণ্ড মণিপুৰ মিজোৰাম আদি ঠাইলৈ ৰাওনা হয় সেই ধৰণৰ বাহনত কিন্তু এই মুহূৰ্তত ভাড়া বৃদ্ধি হ'ব ইতিমধ্যে প্ৰস্তাৱসমূহ লোৱা হৈছে একাংশ সংগঠনে এই গোটেই বিষয়টোক লৈ তেওঁলোকে প্ৰস্তাৱসমূহ সিদ্ধান্তলৈ তেওঁলোকে ৰূপান্তৰিত কৰিছে এই মুহূৰ্তত মই গুৱাহাটীৰ খানাপাৰাত আছোঁ আৰু খানাপাৰাত এয়া হৈছে এটা আস্থান যিটো আস্থানত এই মুহূৰ্তত দেখিছে আপুনি শাৰী শাৰীকৈ ইয়াত বাণিজ্যিক বাহনসমূহ ৰখাই থোৱা আছে একাংশ যাত্ৰী এই স্থানৰ পৰাই তেওঁলোকে চুবুৰীয়া মেঘালয়লৈ যাত্ৰা কৰে আৰু যিহেতু সন্মুখত গৰমৰ বন্ধ গ্ৰীষ্ম বন্ধৰ সময়ত একাংশ লোকে মেঘালয় বা আন আন প্ৰান্তলৈ তেওঁলোকে ফুৰিবলৈ যাব কিন্তু এনে মুহূৰ্তত কিন্তু এনেধৰণৰ একোখন বাহন যদি আপোনালোকে ভাড়ালৈ ল'ব বিচাৰে তেতিয়াহ'লে প্ৰায় চলি আছে যিহেতু 4,000 টকা প্ৰতিদিনত কিন্তু 4,000ৰ ঠাইত প্ৰায় 5,000 বা 5,500 টকা পৰ্যন্ত বৃদ্ধি হ'ব পাৰে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু সন্মুখত 1 ছেপ্টেম্বৰৰ পৰা এই গোটেই বিষয়টো কাৰ্যকৰী হ'ব গতিকে কিমান টকা ভাড়া শ্বিলঙলৈ গ'লে আমি কিছু জানিবলৈ যদি কথা বাৰ্তা হওঁ তেতিয়াহ'লে দাদা ক'ত যাব শ্বিলং কিমান ভাড়া আপোনালোকৰ কিমানকৈ লয় 500 টকা 500 টকা 500 টকা লয় মানে ওৱান চাইডেড 500 মানে গুৱাহাটীৰ পৰা যদি শ্বিলং যায় 500 টকাকৈ লয় 500 ইয়াৰ পৰা অহা যোৱা মানে 1,000 হ'ল এজনে 1,000কৈ দিব